ফাইনেলি আজি গুমজুক লৈ যাম এইখনত মাক 7 মাহ প্ৰেগনেঞ্চিতে এইখন কিনিছিলে এতিয়া চাওক এইখন আজিলৈকে উলিওৱাই নাই আজি অকণমান গুমজুক অলপ পৰিৱেশ দেখাওঁগৈ বুলি ভাবিলোঁ কিমাননো তাই ঘৰত সোমাই থাকিব এইটো কাৰণে এইখন এতিয়া অ'পেন কৰি ল'ম খালিয়ে দিওঁ আৰু এইখন কিনিছিলে মাকে আজি এইখনত আজি বহাই ফুৰাবলৈ যাম অলপ বাপেকৰ ফৰ্চটো আদা কৰোঁ নে কি বুলি কয় হিন্দীত মানে বাপেক হোৱা যোনটো ফিল হয় সেই ফিলটো ল'বলৈ যাওঁ এতিয়ালৈকে লৈ আছোঁ ৰাতি ৰাতি টোপনি ঘৰতে কিন্তু এইটো এটা বেলেগ এটা ফিল হ'ব মানে এইটো তাত বহুত দিন সোমাই মেলি থাকিলে এটা ঘৰত কুকুৰ থাকে যে কুকুৰ গোটেই নোম চোম লাগি আছে চব জোকাৰি লওঁ তাৰপিছত আজি লৈ যাওঁ গুমজুক দেখা পাব আজি কেনেকৈ তাই খেলে এখনত বহি ধুনীয়া এটা পৰিৱেশত লৈ যাওঁ মজা এটা বলকে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ সেই গাইছে আজি অন্য এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ বুলি কৈ দিছোঁ ভালে আজি ফাইনেলি ৰ'জ ইউজ হ'ব ন হা আজি ইউজ হ'ব যোনখন তুমি 7 মাহত কিনিছিলা ইয়ে কৈছে 7 মাহতে কিনিলে আজিহে বহিম মা তুমি মই 7 মাহ পেটত থাকোঁতেই কিনি দিলা কিন্তু মই বহিব পৰা নাই পাপাই উলিয়াই নিনিয়ে আজি কিন্তু পাপাই উলিয়াই নিব হয় নাই আকৌ দেখাই দিয়া ইয়েটো অঁ ইয়ে মাকৰ অৱস্থা বেয়া তাই কাহিনী এটা ক'ম বাৰু চুলি কেনেকুৱা হৈছে হা ভয়ংকৰ চুলি হৈছে মানে ভয়ংকৰ প্ৰেগনেঞ্চি খতম হৈ যোৱাৰ পিছত ল'ৰা ছোৱালী হৈ যোৱাৰ পিছত চুলি হয় নাই কমেণ্ট কৰি জনাব বেলেগ চুলি তাই ভাগৰ মোৰ নহয় কাৰণ মোৰতো হৰমনেল একো হোৱা নাই ন তাই ভাগৰ হৰমন চৰমন চব চেঞ্জ হৈ গৈ গৈছিলে এটা বেলেগ এটা জ'নত গুচি গৈছিলে এতিয়া আকৌ লাহে 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 ল'ৰা ছোৱালী হোৱাৰ পিছত জ'নটোত ঘূৰি আহি আছে এতিয়া পূৰা যোনবোৰ টাইমত সেই টাইমত চুলিবোৰ আছিলে ন এতিয়া সেই চুলিবোৰ পূৰা সৰিছে এতিয়া বহুত বেছি হৈছে মানে এতিয়া এবছৰলৈকে চুলি বোলে সৰিয়ে থাকিব বুলি কৈছে এবছৰ পাছতহে চুলি বোলে ৰখিব সৰাটো তাই মানে জন্মদিনলৈ গুমজু আকৌ এবছৰ যেতিয়া হ'ব তেতিয়ালৈকে চুলি ৰ'দ সৰিয়ে থাকিব তাই দেখোন টপাই হৈ থাকিব মাইকী মানুহবোৰৰ যদি কোনোবাই মাইকী মানুহে চাই আছে হ'ব বহুত কষ্ট মাইকী মানুহৰ জীৱন ল'ৰা ছোৱালী দিব নন ষ্টপ গাখীৰ খাব পেট ফালি থাকোঁতেই গাখীৰ খুৱাই থাকিব লাগে এতিয়া আকৌ চব ঠিক হৈ যোৱাৰ পিছত চুলি সৰিব কিবা কিবি ঢেৰ প্ৰব্লেম থাকে মানে প্ৰাইভেট বহুত বেছি প্ৰব্লেম থাকে বহুত বেছি প্ৰব্লেম মানে মাইকী মানুহ এজনীক আমি বেয়াকৈ কোৱাৰ আগত বা কিবা এটা কোৱাৰ আগত সদায় হাজাৰবাৰ ভাবি চাব লাগে তাইৰ ভিতৰত কি ভাবি আছে কি হৈ আছে কি চলি আছে সেইটো কাৰণে নিজৰ নিজৰ গাৰ্লফ্ৰেণ্ড আৰু ৱাইফক সদায় মৰম কৰিব কাৰণ তেওঁলোক এজনী এজনী ভগৱান মানে ল'ৰা ছোৱালী হোৱাৰ পিছত বেলেগটো বহুত চেঞ্জ হৈছে আৰু ঘৰত পুতলা পুতলিবোৰ বহুত বাঢ়িছে ইয়াত দেখা পাইছে ভগৱান আৰু এয়া ভগৱানৰ পুতলা এডাল কিনি আনি দিলে মাকে আৰু এই পুতলাটো আকৌ খাচিয়ত আছে দেই এক খাচিয়ত হে ইচকা কিয়া হে পতা হে গান গায় চাওক কেনেকুৱা লাগিছে এতিয়া গুংজুৰ ওচৰত এইটো এনেকৈ টিপি পেলাই ৰাখি দিলে গাই থাকিব আৰু এটা গানেই নহয় চেঞ্জো কৰিব পাৰি এয়া কৃষ্ণা হৰে কৃষ্ণা 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 প্ৰতিটোতে বেলেগ বেলেগ এতিয়া আকৌ চেঞ্জ গোবিন্দা হৰে নাৰায়ণ বাসুদেৱা শ্ৰীকৃষ্ণ গোবিন্দ হৰে মুৰাৰী নাৰায়ণ বাসুদেৱা যেতিয়া ক'বলৈ যাবলৈ লৰালৰি হৈ থাকে মাকে কিছুমান কাম বাছি লয় ছোৱালীজনী নখ কটা কাণ চপা কৰা হয় নাই হে কাণ চাফা কৰিও পোৱা নাই গা ধুৱাই পোৱা নাই একো কৰিয়ে পোৱা নাই হাবু চাফা কৰি পোৱা নাই নখ কাটি পোৱা নাই অকল 10 মিনিট এটা কোচত লোৱা এইয়া মাকে লৈ 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 আহি আছে फाइनली गुंजू को लेके हम राइट में चले आए गुंजू आज राइड करेगा गाड़ी चलेगा गाड़ी चलेगा गाड़ी चलेगा उहू है कि नहीं गुंजू गान শুনক ৰাইজ এইবোৰ গান শুনি শুনি আমাৰ বাপেক মাকৰ মাথা বিষাই গৈছেগে এইকেইদিনত হে ফাইনেলি গাইজ লোকেশ্যনত আহি পাই গ'লোহি এতিয়া ধুনীয়াকৈ গুংজুক এই ৰাস্তাটোত পূৰা চলাব দিম মানে চলোৱাম মানে সেইখন কিমান দিনৰ আগতে কিনি থোৱা ৰ'জে আজি চলাব দিম গোটেই ৰাস্তা কি হুলস্থুল কৰিছে এই মাকে লৈ লৈ ভাগৰ লাগি গ'লগৈ এতিয়া অলপ টাইম মই ৰৈ দিছোঁ হাইহঁত ক'ত যাওঁ ঘূৰি আছ নেকি
ফাইনেলি গাইজ গুংজুক আজি বহাম আৰু তাৰ পুৰা পৰিৱেশ চাই আছে ইফালে পুৰা নদী চদী আছে পুৰা চাই আছে এতিয়া মাকে বাবা হাঁহিছে হাঁহিছে দিয়া মনমূলে দিয়া বেটাকে ভাল আছে বাবা মা অকমানি গুংজু আমাৰ আটামানি গুংজু এইটো কি কৰিলো মামা পাপা এইটো কি কৰিলো যোন এটা বেলেগ এটা দিনত আহি সোমাই গ'লোহি যোনটো টাইমত মই বাচ্চা আছিলোঁ এতিয়া মই বাচ্চা লৈ ঘূৰি ফুৰিব লগা হৈছে ভাবকচোন মানে ভাবচোন বুলি ওলাইছে মানে 8 বছৰ 9 বছৰ আগত যোনটো ষ্টাৰ্ট কৰিছিলোঁ 5-6 বছৰমান হ'ল ষ্টাৰ্ট কৰা যোনটো ল'ৰা উৎপাত কৰি ঘূৰি ফুৰিছিলে নিজে চম্ভালিব নোৱাৰে এতিয়া ল'ৰা ছোৱালী চম্ভালি গাড়ী চলাই আহি আছে মানে এতিয়া গুংজু ফাইনেলি ৰেডি ৰাইড কৰিবলৈ মোৰ চকুৰ আগত বলক আপোনালোকক দেখাওঁ ফাইনেলি গাইজ গুংজু হিয়াৰ দিছ লোকেশ্যন ফাইনেলি কিমান মাকে 7 মাহৰ আগত যোনখন কিনিছিলে বৰ্তমান আজি ইউজ হৈ আছে ধুনীয়া এটা লোকেশ্যনত আহিছোঁ মাথাইটো বনাই দিলে ইয়াত চলাবলৈ বহুত ধুনীয়া হৈছে এতিয়া মাজে মাজে আহি থাকিম এই জেগাটোলৈ কাৰণ তাই জন্ম হোৱাৰ পৰা আজিলৈকে কি ৰ'জ মানে হেৰি এনেকৈ ওলাই আহিয়ে পোৱা নাই ন যোনটো বতাহ খাইছে সেনেকৈ বতাহ চতাহ খায়ো পোৱা নাই আজি অলপ ফুৰাই দিছোঁ আমাৰ ঘৰৰ মানে বাহিৰৰ ভালকৈ পৰিৱেশ দেখাই নাই আজি নদীখন দেখি তাই অকৰা হৈ গৈছে এইটো কি বস্তু আজি গছ বননিত দেখিও অকৰা হৈ গৈছে বতাহ চতাহ যোনটো ফ্ৰেছ বতাহ পৰিৱেশটো আপোনালোকে দেখা পাইছে মজা কিবা হৈ গৈছে মানে গাইজ দেখা পাইছে গুংজু দিছ হিয়াৰ ফালে এতিয়া গুংজুক চবকে দেখাই আছে ভিডিঅ' কল কৰি কিন্তু কেইদিনমানৰ পিছত এইখন এৰি গুংজু যাবগে এইখনলৈ কেইদিনমানৰ পিছত গুংজু এইখন চলাব পৰা হ'ব কেইদিনমানৰ পিছত পাৰিব ন চলাবলৈ এইখন অঁ ৰাস্তাটো বৰ ধুনীয়া হৈ গ'ল দেই আপোনালোকৰ কি পৰিৱেশ সেইফালে ফিউচাৰ গৈ আছে সেইফালে প্ৰেজেণ্ট চাওকচোন কেনেকুৱা মানে কেইদিনমানৰ পিছত গুংজুৱে তাত যাব মই তেনেকৈ থাকিম বুজি পাইছে নাই বাৰু মই কি বুজাব বিচাৰিছোঁ 19 তাৰিখটো আকৌ ঘূৰি আহিলে কিন্তু জাষ্টিছ এতিয়ালৈকে হোৱা নাই চেণ্ডেল যিয়ে হওক নহওক হথনিৰ পৰা মই পেলাই আছোঁ মাকে কি ক'ব নাজানে মানে তাই ফিল কৰি থাকে কোৱাচোন কোৱা কিবা এটা কোৱা মানে ভাল লাগিছে আকৌ ইমান মাহৰ আগতে কিনি থোৱা ষ্ট্ৰলাৰখনত এতিয়া বহাই গুংজুক ফুৰাব পাৰিছে আৰু অৰিজিনেল কেছটো কোৱা আকৌ মোক বকিছিলা যে কি বুলি তই যদি জানো এই ষ্ট্ৰলাৰখন নে কিখন ইউজ নহয় কেলে তই তাত পইচা খৰচ কৰি ভৰালি তইতো নিকিনাহেঁতেনো হয় তই মোক সেই টাইমত কিয় নকলি কাৰণ সেই টাইমত তাই 7 মাহ প্ৰেগনেঞ্চি চলি আছে সেই টাইমত মই তাইক কেলে প্ৰতিটো কথাই না কওঁ মই নকোৱে মানে তাই কিনাৰ পিছত মানে ল'ম বুলি ক'লে সেইটো কাৰণে মই না নক'লোঁ কিন্তু আজি এনেকুৱা লাগিছে বুজিছানে পেচা বচুল হৈ গয়া ৰে হে কি নাহি পেচা বচুল হৈ গয়া মানুহে চালে মই কেমেৰা কৰি দিওঁ আজিকালি আকৌ কেমেৰা কৰি দিওঁ মই আকৌ কেমেৰা কৰি দিওঁ মই কেমেৰা কৰিয়ে থাকোঁ ভণ্টিসকল তোমাৰ চাইকেলখন লৈ যাওঁগৈ নি দিবা নাই নিদিয়া তোমাক সিখন দিম আকৌ ভণ্টিয়ে চলাই থকাখন হ'ব নাই নহ'ব এইখনেই লাগে এইখনে চলাবা বাবা কিমান বয়স হৈছে বাবা 5 বছৰ বাবা কোন স্কুলত পঢ়া অঁ ডাঙৰ হৈ কি হ'বা হা পুলিচ হ'বা তুমি পুলিচ হ'বা অঁ ইয়াৰ পুলিচ হ'ব চাওক দেই ডাঙৰ হৈ ময়ো কৈছিলোঁ ঘৰত ডাঙৰ হৈ ডক্তৰ হ'ম এতিয়া ডক্তৰ নহ'লোঁ দাদা এতিয়া মানে কণ্ডাক্টৰ হৈ থাকিলোঁ डिप्रेशन मैं डिप्रेशन में रहता हूँ हमेशा अभी मैं डिप्रेशन में हूँ माँ कसम ঠিক আছে